নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শক তথা ছাৰ বাইদেউসকল। এই ভিডিঅ'টিত এটি বাৰ্তা দিব বিচাৰিছোঁ, এটি আমন্ত্ৰণী পত্ৰ। যি যৌথ সংগ্ৰাম সমিতি এটি গঠন হৈছিল যোৱা 24 ফেব্ৰুৱাৰীত। কেইবাটাও শিক্ষক সংগঠন লগ লাগি এটি যৌথ মঞ্চ গঠন কৰা হৈছিল। যিহেতুকে গোটে ভাগে ভাগে আন্দোলন প্ৰতিবাদ কৰিলে চৰকাৰে গুৰুত্ব নিদিয়ে, সেয়েহে সকলোৰে সমস্যাবোৰ একেলগ কৰি একত্ৰিতকৰণ কৰি এটা যৌথ মঞ্চ গঠন কৰা হয়। আৰু সেই যৌথ মঞ্চৰ পৰা চানমাৰীত অহা 9 মাৰ্চ তাৰিখৰ দিনাখন এটি জনজাগৰণ সভাৰ আহ্বান কৰা হৈছে। আৰু উক্ত সভাত সকলোকে যোগদান কৰাৰ কাৰণে অনুৰোধ জনাইছে আৰু পত্ৰ দিয়া হৈছে, পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰটোত কি আছে আহকচোন চাই লওঁ। ৰাজহুৱা শিক্ষা বচাওক যৌথ সংগ্ৰাম সমিতি গুৱাহাটী অসম। প্ৰতি ইয়াত যিজন ব্যক্তিক দিয়া হ'ব, আমন্ত্ৰণ কৰা হ'ব, তেখেতৰ নামটো থাকিব। তাৰপিছত চাওক, মহাশয়া নমস্কাৰ গ্ৰহণ কৰিব। আমি সকলোৱে জ্ঞাত যে ৰাজহুৱা শিক্ষা ৰক্ষাৰ বৃহৎ স্বাৰ্থ আগত ৰাখি বিভিন্ন শিক্ষক সংগঠন ছাত্ৰ সংগঠনে নিজৰ দাবীত আন্দোলনৰ কাৰ্যসূচী চলাই আহিছে। কিন্তু আজিৰ পৰিস্থিতিত এই দাবীসমূহৰ ভিত্তিত আমি ঐক্যবদ্ধ হোৱাটো অতি প্ৰয়োজন হৈ পৰিছে। এই প্ৰয়োজনীয়তাক আগত ৰাখি যোৱা 24 ফেব্ৰুৱাৰী 2024 ইংৰাজী তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত নিখিল ভাৰত ছাত্ৰ সন্থা আইস্পাৰ আহ্বানত মূলতঃ কেইবাটাও শিক্ষক সংগঠনৰ এখন মত বিনিময় সভা অনুষ্ঠিত হয়। ভৱিষ্যতে শিক্ষাৰ দাবীৰ লগতে সমাজৰ আন শ্ৰেণীৰ অংশসমূহৰ দাবী একেলগ কৰি সকলোৰে অন্তৰ্ভুক্তিৰে এক জন আন্দোলনৰ যাতে আৰম্ভণি কৰিব পাৰি, এই উদ্দেশ্যেৰে সমভাৱাপন্ন মহিলা সংগঠন, শ্ৰমিক সংগঠনকো উপস্থিত থকাৰ অনুৰোধ কৰা হৈছিল। উক্ত সভাতে সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত ৰাজহুৱা শিক্ষা ৰক্ষাৰ দাবীটো আগত ৰাখি ৰাজহুৱা শিক্ষা বচাওক যৌথ সংগ্ৰাম সমিতি নামেৰে এক যৌথ মঞ্চ গঠন কৰা হয়। এই মঞ্চৰ প্ৰথম কাৰ্যসূচী হিচাপে অহা 9 মাৰ্চ 2024 তাৰিখে ৰাজহুৱা শিক্ষা ৰক্ষাৰ দাবীত গুৱাহাটীৰ চানমাৰিস্থ পূব গুৱাহাটী আদৰ্শ হাইস্কুলৰ খেলপথাৰত দিনৰ 11 বজাৰ পৰা এখন জনজাগৰণ সভাৰ আয়োজন কৰা হৈছে। এই সভাৰ দাবীসমূহ হৈছে: 1 নম্বৰ, ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি একত্ৰীকৰণৰ নামত স্কুল কলেজৰ বিলুপ্তি কৰা বন্ধ কৰক। 2 নম্বৰ, 2017 চনৰ আইনৰ পূৰ্ণ সংশোধন কৰি সকলো অপ্ৰাদেশিকৃত স্কুলক আৰু 2013-2021 চনত বঞ্চিত সকলো শিক্ষক কৰ্মচাৰীক বিনা চৰ্তে প্ৰাদেশিকৰণ কৰক। 3 নম্বৰ, প্ৰাদেশিকৃত টিউটৰ শিক্ষকসকলক অতি শীঘ্ৰে পূৰ্ণ পৰ্যায়ৰ শিক্ষকলৈ উন্নীতকৰণ কৰক। 4 নম্বৰ, বেতন সুৰক্ষা সহ টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰক। উক্ত কাৰ্যসূচীত আপোনালোকৰ সংগঠনৰ অংশগ্ৰহণ আশা কৰি নিমন্ত্ৰণ জনালো। ইতি ৰাজহুৱা শিক্ষা বচাওক যৌথ সংগ্ৰাম সমিতিৰ হৈ সন্মান সহকাৰে ৰাতুল চন্দ্ৰ গোস্বামী, হৰমোহন বৰা, জগদীশ কলিতা, আফজাল হুছেইন, পংকজ কুমাৰ দাস, মৃণালী দেৱী, সুব্ৰত তালুকদাৰ আহ্বায়ক মণ্ডলী। যোগাযোগৰ ফোন নম্বৰ নিশ্চয় আপোনালোকে দেখা পাইছে, এইকেইটা হয়, 3টা নম্বৰ দিয়া আছে। নিশ্চিতভাৱে এয়া এক ভাল পদক্ষেপ। এই যৌথ সংগ্ৰাম সমিতি যি গঠন হৈছে, এয়া কিন্তু এটা খুব অত্যন্ত প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে এই শিক্ষক সংগঠন কেইটা লগ লাগি। নিশ্চয়কৈ এনেকে যৌথভাৱে লগ লাগি যেতিয়া বিভিন্ন কাৰ্যসূচী লোৱা হ'ব, চৰকাৰক দাবী জনোৱা যাব, প্ৰতিবাদী কাৰ্যসূচী কৰা হ'ব, তেতিয়া কিন্তু গুৰুত্ব দিবলৈ বাধ্য হ'ব চৰকাৰে। অন্যথা ভাগে ভাগে সংগঠনবোৰে নিজাকৈ প্ৰতিবাদ কৰিলেও কিন্তু ইয়াৰ প্ৰভাৱ বেছিকৈ চৰকাৰৰ ওপৰত নপৰে। গতিকে আশা ৰাখিছোঁ সকলো সংগঠনৰ পৰা সকলোৱে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি এই জনজাগৰণ সভাটো সফল ৰূপায়ণত সহায় সহযোগিতা কৰিব বুলি আশা ৰাখি পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে। ধন্যবাদ। জয় আই অসম।